Welcome to my YouTube channel Laser Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি এনেকুৱা এটা বিষয়ৰ ওপৰত আলোচনা কৰিম যিটো বিষয় তোমালোকৰ কাৰণে এটা কি হয় গোল্ডেন চান্স হয় গোল্ডেন চান্স বুলি ক'ব পাৰি তোমালোকৰ লাইফৰ আটাইতকৈ ডাঙৰ এটা কি এটো অপৰচুনিটি হয় এটা সুযোগ হয় তোমালোকে যদি এই সুযোগটো ল'ব বিচৰা তেতিয়া হলে তোমালোকে কি কৰিব লাগিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হ'ব লাগিব WhatsApp গ্ৰুপৰ যেটো লিংক আছে সেই লিংকটো মই কমেন্ট সেকশন আৰু ডেসক্ৰিপচন দুটাতে দি দিছো তোমালোকে WhatsApp গ্ৰুপত এতিয়াই জয়েন হোৱা তোমালোকে কেনেকৈ এই সুযোগটো ল'ব পাৰা তোমালোকৰ মনত সদায় এনেকুৱা এটা চিন্তা থাকে যে যদি আমি কৰবাত যদি এনেকুৱা এটা স্কলাৰশিপৰ পেকেজ পাও যত আমি আমাৰ জীৱনৰ গুটেইখিনি বা আটাইতকৈ গুৰুত্বপূৰ্ণ যেটো লিখাপৰাৰ যেটো সময় থাকে সেই সময়টো তোমালোকে পোৱা তো তোমালোকে এই আসনিৰ জৰিয়তে তোমালোকে 2 কৰোৰ পৰ্যন্ত হয় হসাই শুনিছা তোমালোকে হসকিত হ'ব নালাগে আচৰিত হ'ব নালাগে তোমালোকে 2 কৰোৰ পৰ্যন্ত কি পাব পাৰা স্কলাৰশিপ পাব পাৰা তাৰ কাৰণে তোমালোকৰ কি ক্ৰাইটেৰিয়া লাগিব তোমালোকে কেনেদৰে প্ৰিপাৰেচন কৰিব লাগিব আৰু তোমালোকে কি কৰিব লাগিব কি এক্সাম তোমালোকে দিব লাগিব সেই গুটেইখিনি কথা আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ যিসকলে ক্লাস 10 ত পঢ়ি আছে সেই সকলৰ কাৰণেটো এটা লাইফ চেঞ্জিং মই কৈছো তোমালোকক লাইফ চেঞ্জিং এটা অপৰচুনিটি হয় যত তোমালোকে 2 কৰোৰ পৰ্যন্ত কি পাবা স্কলাৰশিপ পাবা তেতিয়া আমি আহিছো মূল ভিডিঅ'টো লৈ তো চোৱা যেতিয়া জুবিন গাৰ্গৰ দেহাৱসান হল আমাৰ অতি মৰমৰ জুবিন গাৰ্গৰ যেতিয়া মৃত্যু হৈছিল তেতিয়া আজমল সাহাবে এটা এনাউন্সমেন্ট কৰিছিল যে যি সকল ষ্টুডেন্টৰ বিপিএল কাৰ্ড আছে কি আছে বিপিএল কাৰ্ড হোল্ডাৰ সেই সকল ষ্টুডেন্ট আৰু যি সকল তোমাৰ কি হয় টপ হয় yani কি তোমাৰ আটাইতকৈ ভাল ৰিজাল্ট কৰে সেই সকলক কি কৰিব হিয়তে স্কলাৰশিপ প্ৰভাইড কৰিব আৰু কেনেকৈ স্কলাৰশিপ প্ৰভাইড কৰিব তোমাৰ 100% স্কলাৰশিপ প্ৰভাইড কৰিব কিহৰ কাৰণে তোমাৰ নীট আৰু যে ডাবলিৰ নিচিনা এক্সামৰ কাৰণে তোমালোকে নিশ্চিতভাৱে গম পোৱা যে নীট এক্সামৰ কোচিংৰ কাৰণে বা তোমাৰ যে ডাবলিৰ যিবোৰ কোচিং আছে সেই কোচিং সমূহৰ কাৰণে কিমান টকা খৰচ হয় আৰু এই গুটেইখিনি তোমালোকে কি কৰিব পাৰিবা 100% ফ্ৰী অফ কষ্ট তোমালোকে পঢ়িব পাৰিবা উইথ 2 কৰোৰ পৰ্যন্ত স্কলাৰশিপৰ হৈতে এটো স্যার তোমালোকে যদি আজমল সুপার 40 যদি অফিশিয়াল ওয়েবসাইট আছে সেই ওয়েবসাইটত যদি তোমালোকে যোৱা তেতিয়া হলে তোমালোকে ইয়াতে দেখা পাবা সোয়া ইয়াতে কি কৈছে স্কলারশিপ রোড 2 কৰোৰ পৰ্যন্ত তোমালোকক স্কলারশিপ দিব আৰু সেই স্কলারশিপৰ কাৰণে তোমালোকে কি কৰিব লাগিব ইয়াতে লিখা আছে সোয়া টপ 40 বিপিএল স্টুডেন্ট ইন রিটেন এন্ড অৰেল ইন্টাৰভিউ সব তোমালোকৰ এটা রিটেন এক্সাম হ'ব তোমালোকে সকলোৱে ভালদৰে গম পোৱা যে তোমালোকৰ কি হ'ব এটা ৰিটেন এক্সাম হ'ব আৰু সেই ৰিটেন এক্সামটো কেতিয়া হ'ব 28 ডিসেম্বৰত হ'ব 28 ডিসেম্বৰত তোমালোকৰ ৰিটেন এক্সাম হ'ব আৰু এই ৰিটেন এক্সামৰ পিছত তোমালোকৰ এটা কি হ'ব পাৰ্সোনাল ইন্টাৰভিউ হ'ব আৰু সেই ইন্টাৰভিউত আৰু সেই ৰিটেনত তুমি যদি টপ মাৰ্ক যদি স্কোৰ কৰা তেতিয়া হলে তোমাক কি কৰিব 2 কৰোৰ পৰ্যন্ত কি কৰিব স্কলাৰশিপ প্ৰভাইড কৰিব আজমল সুপাৰ 40 তৰফৰ পৰা আৰু এই স্কলাৰশিপটো পাব কোনে যি সকলে তোমাৰ ক্লাস 11 ত এডমিশন লব আৰু যি সকল তোমাৰ চেলেঞ্জাৰ্স গ্ৰুপত তোমাৰ কি কৰিব এডমিশন লব এতিয়া কথা হল যে তোমালোকে এই ক্লাস 11 ত কেনেকৈ এডমিশন লবা বা চেলেঞ্জাৰ্স গ্ৰুপত তুমি কেনেকৈ এডমিশন লবা ইয়াৰ কাৰণে তোমালোকে কি কৰিব লাগিব এটা এন্ট্ৰেন্স এক্সাম কন্ডাক্ট কৰে প্ৰতি বছৰে এন্ট্ৰেন্স এক্সাম কন্ডাক্ট কৰে হেতু তোমালোকে জানা মই 3-4 বছৰ হল মই এই এন্ট্ৰেন্স এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰাই আছো তো ম্যাক্সিমাম ষ্টুডেন্টে মোৰ চেনেলৰ থ্ৰুদি তাতে তোমাৰ এডমিশন পায় মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা তোমালোকে কেনেদৰে প্ৰিপেয়াৰ কৰিবা আৰু তোমালোকে কেনেকৈ 100% মাৰ্ক তোমালোকে অবটেইন কৰিব পাৰিবা কাৰণ ইয়াতে কোৱা আছে তোমাৰ বিপিএল কাৰ্ড হোল্ডাৰ হ'ব লাগিব মনত ৰাখিবা দেই বিপিএল কাৰ্ড হোল্ডাৰ হ'ব লাগিব লগতে তোমাৰ ৰিটেন এক্সামত yani কি যেটো তোমাৰ এন্ট্ৰেন্স এক্সাম হ'ব 28 ডিসেম্বৰত যেটো এক্সাম হ'ব সেই এক্সামত তোমালোকে আটাইতকৈ বেছি নম্বৰ পোৱা হ'ব লাগিব আৰু তাৰ পিছত তোমালোকৰ এটা ইন্টাৰভিউ হ'ব আৰু সেই ইন্টাৰভিউত যদি তোমালোকে ভাল পাৰফৰম্যান্স কৰিব পাৰা বা ৰিটেনত তোমালোকে যদি ভাল নম্বৰ পাব পাৰা তেতিয়া হলে তোমালোকে 2 কৰোৰ পৰ্যন্ত কি পাবা স্কলাৰশিপ পাবা আৰু এই স্কলাৰশিপটো দিব কেনেকৈ সোয়া এটো তোমাৰ এটা হিয়তে নতুনকৈ এটা তোমাৰ কি কৰিছে প্ৰজেক্ট লঞ্চ কৰিছে বা প্ৰগ্ৰাম হিয়তে লঞ্চ কৰিছে হেতু নাম হৈছে জুবিন গাৰ্গ মেমৰিয়েল স্কলাৰশিপ প্ৰগ্ৰাম
জুবিন গাৰ্গ মেমৰিয়েল স্কলাৰশ্বিপ প্ৰগ্ৰেমৰ আণ্ডাৰত তোমাৰ কি কৰিব এইটো 2 কৰোৰ পৰ্যন্ত স্কলাৰশ্বিপ দিব তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো তোমালোকে যিসকলে ক্লাছ 10ত পঢ়ি আছা সেইসকলে তোমালোকে ক্লাছ 11ত এডমিশ্যন ল'ব পাৰিবা আৰু যিসকলে তোমাৰ ক্লাছ 12 পাছ কৰিছা সেইসকলে তোমাৰ কি কৰিব পাৰিবা চেলেঞ্জাৰ্ছ গ্ৰুপত তোমালোকে এডমিশ্যন ল'ব পাৰিবা এতিয়া স্যাৰ 10 এপিয়াৰিং ষ্টুডেণ্ট কেন এপ্লাই যিসকলে ক্লাছ 10ত পঢ়ি আছে সেইসকলে এইটোৰ কাৰণে এপ্লাই কৰিব পাৰে এটা দিয়া আছে 28 ডিসেম্বৰত তোমাৰ এক্সাম হ'ব আৰু এটো তোমাৰ অনলাইন ৰেজিষ্ট্ৰেচন অলৰেডি হৈ গৈছে তোমালোকে যদি অনলাইন এতিয়ালৈকে এপ্লাই কৰা নাই তেতিয়াহলে তোমালোকে এপ্লাই কৰি লোৱা কেনেকৈ এপ্লাই কৰিব লাগে গোটেইখিনি কথা মই ভিডিও এটা বনাই তোমালোকৰ কাৰণে সুবিধাজনক কৰি মই গোটেইখিনি কথা মই কি কৰিছো ডিসকাশন কৰিছো তোমালোকে সেই ভিডিওটো চাই লোৱা প্লেলিষ্টত দিয়া আছে ভিডিওটো তোমালোকে চাই লোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো এই যিসকলৰ বিপিএল আছে এই বিপিএল ষ্টুডেন্ট সকলে যদি ভাবি আছে যে 2 কৰোৰ পৰ্যন্ত মই স্কলাৰশ্বিপ লম আৰু তোমাৰ লাইফৰ আটাইতকৈ ডাঙৰ এটা অপৰচুনিটি তুমি গ্ৰহণ কৰিবা তেতিয়া হলে তোমালোকে এতিয়াৰ পৰাই ভালদৰে ষ্টাডি কৰিব লাগিব আৰু তোমালোকৰ যেটো সিলেবাস প্ৰভাইড কৰিছে সেই সিলেবাসখিনিও মই অলৰেডি আপলোড কৰিছো তোমালোকে চাই লোৱা এই সিলেবাস মতে মই 100% তোমালোকক প্ৰিপাৰেচন কৰাম তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু মোৰ YouTube চেনেলত জয়েন হ'ব লাগিব YouTube চেনেলত জয়েন হলে তোমালোকে 100% তোমালোকে ষ্টাডি মেটেৰিয়েল পাই যাবা আৰু তোমালোকে 2 কৰোৰ পোৱাৰ এটা সুযোগ পাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজিৰ কাৰণে এইখিনিয়ে এটো আটাইতকৈ গুৰুত্বপূৰ্ণ এটা সিদ্ধান্ত হ'ব তোমালোকৰ লাইফত যদি তোমালোকে ভালদৰে ষ্টাডি কৰা তো তোমালোকে জুবিন গাৰ্গ মেমৰিয়েল স্কলাৰশ্বিপ প্ৰগ্ৰামটো যদি তোমালোকে ল'ব বিচৰা তেতিয়াহলে এতিয়াৰ পৰা ষ্টাডি আৰম্ভ কৰিব লাগিব মই তোমালোকক প্ৰিপেয়াৰ কৰাম গাইড কৰাম কেনেকৈ তোমালোকে পঢ়িব লাগে কেনেকৈ ভাল নম্বৰ পাব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজিৰ কাৰণে এইখিনি আৰু তোমালোকে WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা WhatsApp গ্ৰুপৰ যেটো লিংক আছে সেইটো মই কমেন্ট সেকশনত দি দিছো আৰু তোমালোকে ডাইৰেক্টলি এইটো নম্বৰত কন্টাক্ট কৰিব পাৰিবা 7002824673 এইটো মোৰ পাৰ্সোনাল WhatsApp নম্বৰ হয় তোমালোকে WhatsApp কৰিবা তোমালোকৰ কিবা সুধিবলগীয়া থাকিলে তোমালোকে ভিডিওটো শেয়াৰ কৰিবা যাতে সকলো দুখীয়া লৰা ছোৱালীয়ে যাতে এইটো ল'ব পাৰে আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিও লৈ ধন্যবাদ